অসমীয়া সমাজ সংস্কৃতি আৰু সভ্যতাৰ উত্তৰণৰ বাবে নিৰলস আৰু নিৰবিচ্ছিন্নভাৱে যিসকল বিশিষ্ট ব্যক্তিয়ে কাম কৰি আছে সেইসকলৰ অন্যতম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ স্বাতী কিৰণ। ইতিমধ্যে সাহিত্যিক হিচাপে, অনুবাদক হিচাপে তথা সৃষ্টিশীল কৰ্মৰ লগত জড়িত কৰি অসমীয়া পাঠকৰ আপোন হৈ পৰা স্বাতী কিৰণে অসমীয়া চুটিগল্পৰ অৰ্থাৎ বেজবৰুৱাৰ পৰা সাম্প্ৰতিক সময়লৈকে যিসকল গল্পকাৰে নিৰবিচ্ছিন্নভাৱে গল্প চৰ্চা কৰি আছিল বা গল্প সাহিত্যৰ যোগেদি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিল, সেইসকলৰ গল্পৰ প্ৰকৃত মূল্যাংকন কৰি আৰু তাক সংৰক্ষণ কৰি নতুন প্ৰজন্মটোক সাহিত্য চৰ্চা কৰা যি পৰিৱেশ নিৰ্মাণ কৰিবৰ বাবে তেওঁ অহৰহ চেষ্টা কৰি আছে, তাৰ বাবে নিতান্তই আৰু নিশ্চিতভাৱে স্বাতী কিৰণক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক মই প্ৰশংসা কৰিছোঁ। কথা হ'ল যে এই যে যিসকলে জীৱনত একোটা গল্প বুলি ভাবে বা গল্পৰ মাজেৰে জীৱনক উপলব্ধি কৰিব বিচাৰে, সেইসকল গল্পপ্ৰেমীৰ হাতত তেওঁ সহৃদয়তাৰে এই সাম্প্ৰতিক অসমীয়া চুটিগল্প তেওঁ যে উপহাৰ দিব বিচাৰিছে, ইও এটা আমাৰ বাবে খুব ভাল খবৰ। মই ভাল লাগিছে যে এই গল্পকাৰসকলৰ গল্প, নিৰ্বাচিত গল্প তেওঁ সম্পাদনা কৰি বা সংৰক্ষণ কৰি তেওঁ খণ্ড হিচাপে প্ৰথম, দ্বিতীয়, তৃতীয় এনেধৰণে এটা নিৰবিচ্ছিন্নভাৱে গল্পৰ এটা ভঁৰাল চহকী কৰাৰ এটা প্ৰয়াস তেওঁ যিটো কৰিছে, তাৰ বাবে মই তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মোৰ নিজৰো এটা গল্প সাম্প্ৰতিক অসমীয়া চুটিগল্পৰ ইয়াত অন্তৰ্ভুক্ত কৰাত মই সুখী হৈছোঁ। মাথো এটাই আশা কৰিম যে নতুন প্ৰজন্মই যাতে ডক্টৰ স্বাতী কিৰণৰ যি প্ৰয়াস, যি প্ৰচেষ্টা, তাক যাতে তেওঁলোকে শ্ৰদ্ধা কৰে, অৰ্থাৎ তেওঁ কৰা কামৰ যাতে মূল্যাংকন কৰে, আদৰি লয় আৰু ইয়াৰ জৰিয়তে নিজৰ নিজৰ চিন্তা প্ৰক্ৰিয়া উত্তৰণ ঘটাবৰ কাৰণে যাতে সকলোৱে প্ৰয়াস কৰে, গল্পবিলাক যাতে পঢ়ে, পৰ্যালোচনা কৰে, আলোচনা কৰে, উফনিয়াবলৈ চেষ্টা কৰে, তাৰ বাবে মই সকলোকে অনুৰোধ কৰিম। আৰু ইয়াত অন্তৰ্নিহিত হৈ থকা অৰ্থাৎ সংপৃক্ত হৈ থকা যিটো জ্ঞানবোধ, এই জ্ঞানবোধৰ জৰিয়তে যাতে নতুন জ্ঞান অন্বেষণ আৰু নতুন জ্ঞান নিৰ্মাণৰ কাৰণেও নতুন প্ৰজন্মটোৱে চেষ্টা কৰিব, যাৰ জৰিয়তে এখন পৰিহিত সমাজ নিৰ্মাণ কৰিব পাৰিব, সেই বা আশাৰে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগত জড়িত থকা। আৰু শেষত ডক্টৰ স্বাতী কিৰণ বৌদ্ধিক জগতৰ প্ৰবন্ধকাৰ, সাহিত্য সমালোচক আৰু অনুবাদক ৰূপে পৰিচিত এইগৰাকী মোৰ ভগ্নীসম অধ্যাপিকা তথা সাহিত্যিকক মই মোৰ অন্তৰৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ।